বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই। এতিয়া এনেকুৱা ধৰণৰ ডাইলগ লৈ প্ৰতিবাদ কৰিবলৈ ওলাইছে প্ৰতিবাদকাৰী। আজিও যোৰহাটত প্ৰতিবাদ কৰিবলৈ ওলাইছে AJYCP। সিদিনাও প্ৰতিবাদ কৰিছিলে আমচুই মানে ছাত্ৰ সন্থাৰ ফালৰ পৰা। গতিকে আমি দেখিবলৈ পাই আছোঁ এতিয়া যিহেতুকে অসমত বস্তুৰ দাম বাঢ়িছে, অসমতে নহয় ভাৰতবৰ্ষতে নহয় চাৰিওফালে বোলে বস্তুৰ দাম বাঢ়ি গৈছে। ডিজেল পেট্ৰলৰ দাম বিশেষকৈ কেইদিন পিছে পিছে বাঢ়িব ধৰিছে। ইমান দাম বাঢ়িছে, এতিয়া সাধাৰণ জনতা চলিব কেনেকৈ? যিহেতুকে ডিজেল পেট্ৰলৰ দাম বহুত বেছি বাঢ়ি গৈছে, এতিয়া ভাড়াবিলাক বাঢ়িব, হয় নাই? বস্তু বাহিনীৰ দাম বাঢ়ি গৈছে, চিলিণ্ডাৰৰ দামটো বাঢ়িছে, ইপিনে খাদ্য সামগ্ৰীটোৰ দাম বাঢ়িছে, A to Z বস্তুৰ দাম বাঢ়িছে। A to Z যিহেতুকে বস্তুৰ দাম বাঢ়িছে, এতিয়া চৰকাৰ আছে শুই। এতিয়া প্ৰতিবাদকাৰী তেনেকৈ কৈছে, প্ৰতিবাদ কৰিব ঠিকেই ওলাই আছে। এই কথাষাৰ আগতে চিন্তা কৰিব লাগিছিল। মই ক'ব বিচাৰোঁ আজি প্ৰতিবাদ কৰি লাভ নাই, কাৰণ আজি প্ৰতিবাদ কৰাৰ আগতে আমি যদি আগতে চিন্তা কৰিলোঁ হয়, হয়তো আজি এই দিন দেখা নাপালোহেঁতেন। কাৰণ আজি যিখন চৰকাৰ হৈছে, যিখিনি ব্যক্তিক আমি চিলেকশ্যন কৰি পঠালোঁ, তেওঁলোকৰ লাইচেঞ্চখন আমিয়ে দিলোঁ ন। যিসকলে আজি বস্তুৰ দাম বঢ়াইছে, যাৰ কাৰণে আজি বস্তুৰ দাম বাঢ়িবলৈ পাইছে, তেওঁলোকক কোনে চিলেকশ্যন কৰিলে? আপুনি মই আমাৰ নিচিনা সাধাৰণ জনতাইতো সেই লাইচেঞ্চখন দিলোঁ 5 বছৰৰ কাৰণে, আৰু 5 বছৰৰ কাৰণে তেওঁলোকে সেই লাইচেঞ্চখন পালে যেতিয়া আৰু সলাবলৈ নাই, চেঞ্জ কৰিবলৈ নাই, গতিকে তেওঁলোকক একো কৰিব নোৱাৰে, তেওঁলোকে নিজৰ ইচ্ছাত সলাবও নোৱাৰে। গতিকে লাইচেঞ্চখন পাইছে যেতিয়া তেওঁলোকে তাত বহি থাকিব, বস্তুৰ দাম বাঢ়ি থাকিব। আৰু আমাৰ আঁচনি পাইছোঁ নহয়, টেনশ্যন নাই, বস্তুৰ দাম বাঢ়িলেও কথা নাই। আমাক লাগে এইখন চৰকাৰ, ফুলৰ চৰকাৰ, বিজেপি চৰকাৰ। গতিকে বিজেপি চৰকাৰ আমাৰ মন পচন্দত পাইছোঁ, গতিকে আমি চলি যাব লাগে। বস্তু দাম বাঢ়ক কথা নাই, আজি মন্ত্ৰীসকল ধনী হৈ গৈ আছে। আজি চাওক উচ্ছেদৰ কথাই কওঁ, উচ্ছেদ মিয়াক খেদাৰ কথা কৈ থাকে, কিন্তু মিয়া নহয়, খিলঞ্জীয়াৰ ক্ষেত্ৰতো উচ্ছেদ হৈছে। য'ত চৰকাৰী মাটি আছে তাতে উচ্ছেদ হ'বই, তাত মিয়া অসমীয়া বুলি কথা নাই। আমি যিমানখিনি জানো এতিয়া খিলঞ্জীয়া মানে মানুহৰ ঘৰতো আজি উচ্ছেদ হৈছে। এতিয়া ক'বলৈ গ'লে ক'ব এইটো যে মিয়াকহে উচ্ছেদ কৰে, খিলঞ্জীয়া কিয় উচ্ছেদ কৰে? চৰকাৰী মাটিত উচ্ছেদ কৰিব, এইটো চিয়'ৰ। কিন্তু এটা কথা, চৰকাৰী মাটি উচ্ছেদ কৰি মাটিখিনি কৰিছে কি? সেই মন্ত্ৰীৰ পত্নীসকলে কি কৰিছে? তাত ৰিজৰ্ট খুলিব, মন্ত্ৰীৰ পত্নীসকলে স্কুল খুলিব সেই চৰকাৰী মাটিত, হয়নে? গতিকে এইবিলাক কথা আমাৰ অহংকাৰ, এইবিলাক যদি আমি দেখিছোঁ আমাৰ গৌৰৱ। আজি যদি আমাৰ অসমৰ মন্ত্ৰীসকলে যদি অসমৰ মাটি বাৰী বহুত কৰিব পাৰে, অসমৰ বাগান বহুত কিনিব পাৰে, আজি যদি অসমৰ বাহিৰত মাটি বাৰী কৰিব পাৰে, দিল্লী, মুম্বাই, আমেৰিকা যদি মাটি কৰিব পাৰিছে, আমাৰে গৌৰৱ ন, আমাৰে অহংকাৰ। গতিকে আমি ভালহে পাব লাগে। আজি অসমৰ নেতা মন্ত্ৰী বাহিৰত মাটি বাৰী ক্ৰয় কৰিছে, কিমান গৌৰৱ, কিমান অহংকাৰ। সাধাৰণ জনতা আমাৰ নিচিনা মানুহে কষ্ট হ'ল কি হ'ল, এইখিনিতো সহ্য কৰিবই লাগিব, কাৰণ আমি চিলেকশ্যন কৰিছোঁ নহয়, আমিয়েতো তেখেতসকলক চিলেকশ্যন কৰিছোঁ। আজি তেখেতসকলে কৈছে ডিজেল পেট্ৰলৰ দাম বাঢ়িছে, গতিকে গাড়ী কমকৈ চলাওক। হয়, আমি খোজকাঢ়ি যাব লাগিব এতিয়া, কাৰণ ওপৰৰ পৰা যেতিয়া নিৰ্দেশ আহিব আমি খোজকাঢ়িব লাগিব। বস্তুৰ দাম বাঢ়িছে, ডিজেল পেট্ৰলৰ দাম বাঢ়িছে, আপুনি গাড়ী নচলাব, ঘৰত সোমাই থৈ দিয়ক, খোজকাঢ়িলে হ'ল। আমিতো খোজকাঢ়ি যাওঁ এতিয়া বজাৰ সামৰ কৰিবলৈ হ'লে, বা স্কুল কলেজ যাবলৈ হ'লে খোজকাঢ়ি যাওঁ, য'ত গ'লেও এতিয়া খোজকাঢ়ি গ'লে হ'ল, টেনশ্যন নাই। ডিজেল পেট্ৰলৰ দাম বাঢ়িছে, বাঢ়ি থাকক, সেইবিলাক টেনশ্যন ল'ব নালাগে। এতিয়া ধৰক সিদিনা কোনোবা এগৰাকী বিধায়িকাই কৈছে যে জুতি লগাই 3-4খন চব্জি বনাই খাবৰ দৰকাৰ নাই, যিহেতুকে তেলৰ দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে, গেছ হ্ৰাস হ'ব, তেল হ্ৰাস হ'ব, এখন চব্জিৰে দালি বনাওক, সহজতে সিজাই পিনে খাওক। হয়, এতিয়া আমি তেনেকৈ খাব লাগিব সাধাৰণ জনতা। আৰু বাকী অন্যান্য বস্তু ইমান কিনি খাবলৈ দৰকাৰ নাই। বাৰীৰ পৰা শাক পাচলিৰে সিদিনা এজন ৰমাকান্ত দেউৰী নেকি, তেখেতেও কোৱা শুনিছোঁ, গাঁৱৰ মানুহৰ হেনো অভাৱ হোৱা নাই, গাঁৱৰ মানুহে হেনো কষ্ট পোৱা নাই, কাৰণ গাঁৱৰ মানুহৰ সকলো বস্তু থাকে। তেওঁলোকৰ গেছ শেষ হৈছে, গেছ নাই, খৰিত ভাত বনাব, চব্জি কিনিব নালাগে, কাৰণ বাৰীত চব্জি পায়, বস্তিত চব্জি পায়। তেওঁলোকৰ কষ্ট হোৱা নাই, কষ্ট হৈছে সাধাৰণ মানে এই যে গুৱাহাটীত থকা ব্যক্তিসকলৰ। গতিকে কিয় ইমান টেনশ্যন ল'ব? গতিকে গুৱাহাটীত থকা ব্যক্তিসকলে এই কথাটো বুজিব লাগে, কাৰণ বস্তুৰ দাম বাঢ়িছে, যদি নিজে হ্ৰাস কৰিবলৈ চেষ্টা কৰক, কমকৈ খাওক, তেল নাখাব, নিজৰ স্বাস্থ্য ভাল থাকিব, খোজকাঢ়ি যাওক, নিজৰ স্বাস্থ্য ভাল থাকিব, তেল খৰচ নকৰিব। ডিজেল পেট্ৰলৰ দাম বাঢ়িছে, গাড়ী নচলালে হ'ল। গতিকে এইবিলাক মানি চলিব লাগে। আৰু ওপৰৰ নিৰ্দেশ, যেতিয়া নেতা মন্ত্ৰীসকলৰ নিৰ্দেশ বা বিধায়ক বিধায়িকাৰ নিৰ্দেশবিলাক আমি মানি চলিব লাগে, কাৰণ আমি তেওঁলোকক চিলেকশ্যন কৰিছোঁ, আমি তেওঁলোকক লাইচেঞ্চ দিছোঁ, আমি তেওঁলোকক সেই আসনখন দিছোঁ, সেই কথাষাৰ ক'বলৈ আমি তেওঁলোকক অধিকাৰ দিছোঁ, যাৰ কাৰণে আজি তেওঁলোকে কৈছে, আৰু আমি আজি সহ্য কৰিব লাগিব, শুনিব লাগিব। গতিকে আজি প্ৰতিবাদ কৰি লাভ নাই। প্ৰতিবাদ কৰাতকৈ যদি আমি যেতিয়া ভোট দিছিলোঁ সেই সময়ত যদি এই কথাবিলাক চিন্তা কৰিলোহেঁতেন, তেতিয়াহ'লে আজি এই প্ৰতিবাদৰ কথা নাহিলহেঁতেন। এতিয়া চাওক গাড়ী ভাড়া বাঢ়িব,
হয়তো গাড়ীটো এতিয়া কাজিয়া হ'ব কাজিয়া কৰি লাভ নাই কাৰণ আমিও ভোট দিছোঁ ন আজিতো গাড়ী ভাড়া বাঢ়িবই কাৰণ ডিজেল পেট্ৰলৰ যেতিয়া দাম বাঢ়িব গাড়ী ভাড়া বাঢ়াটো ফাইনেল তাত আমি আজি যদি 10 টকা থলোঁ 15 টকা দিবলৈ যাওঁতে যদি কাজিয়া কৰোঁ বা হেণ্ডিমেনে যেতিয়া পইচা খুজিব তাত যেতিয়া আমি কাজিয়া কৰিম কেনেকুৱা হ'ব কাজিয়া কৰি লাভ নাই 15 টকা খুজিলে 15 টকা দিব লাগিব 20 টকা খুজিলে 20 টকাই দিব লাগিব গতিকে এইবিলাক কথা কৈ লাভ নাই আজি যিহেতুকে AJYCPয়ে যোৰহাটত প্ৰতিবাদ কৰিছে সেয়েহে প্ৰতিবাদ দেখি মোৰ মানে হাঁহি উঠিছে আজি প্ৰতিবাদ কৰিবলৈ ওলাই অহাৰ কোনো প্ৰয়োজন নাই সিদিনা চব ছাত্ৰ সন্থাই ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ কিন্তু সিদিনাহে হ'ল প্ৰতিবাদটো আৰু নাই নাজানো কিয় প্ৰতিবাদকাৰীসকলৰ এটা কথা লক্ষ্য কৰিবচোন যোন সংগঠন নহওক এদিন বা দুদিনহে প্ৰতিবাদ কৰে তাৰপিছত আকৌ তেওঁলোকে মনে মনে বহি থাকে নাজানো কিহৰ কাৰণে মনে মনে থাকে না কাৰোবাৰ পকেট গৰম হৈ চাগে যাৰ কাৰণে হয়তো মনে মনে থাকে নহ'বও পাৰে মোৰ মনোভাৱ এনেকুৱা লাগে যে এদিন দুদিন প্ৰতিবাদ কৰে তাৰপিছত মনে মনে থাকে গতিকে প্ৰতিবাদ কৰিছে যদি সমাধান হ'ব লাগে সমস্যাটোৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে যদি যিটো সমস্যালৈ ওলাই আহিছে সেই সমস্যাটোৰ সমাধান নোহোৱালৈকে প্ৰতিবাদ হ'ব লাগে মই সেইটো বিচাৰোঁ বা সেইটো জানো গতিকে এতিয়া প্ৰতিবাদ কৰিব ওলাই আহিছে আজি মিডিয়াবিলাক গৈছে যোৰহাটলৈকে প্ৰতিবাদস্থলীলৈকে গতিকে গৈ একো লাভ নাই প্ৰতিবাদ কৰি লাভ নাই আমি লাইচেঞ্চ দিছোঁ আমাৰ মতে নহ'ব এতিয়া তেওঁলোকৰ যি আছে সেইটোৱে কৰিব আমাৰ সহ্য কৰি যাওক আৰু আমি তেওঁলোকৰ মতে চলিব লাগিব হয় নে নহয় গাইজ কমেণ্টত জনাব